অলপ ফানি পালো, ফানি পাই পিনে মই এইটো এটা হাঁহা ৰিয়েক্ট কৰি দিলো। কৰি দিয়াৰ পিছত আৰু এইটো 2023ৰ কথা, মোৰ ওচৰত কল আহিছে 23 জানুৱাৰী 2025ত। মোক অচিয়ে কল কৰিছে, কোকৰাঝাৰ অচিয়ে, যে আপোনাৰ নামত এটা কেছ আহিছে, আপুনি ইমিডিয়েটলি থানাত আহিব লাগে। মই কৈছো মই থানাত মানে কিয় আহিম, মোৰ নামত কেছটো কওক। তেখেতে কেছটো ক'বলৈ ৰেডি নহয়, কোকৰাঝাৰ অচিয়ে। তেনেকে কওঁতে মই ক'লো আপুনি মোক চামন দিয়ক তেতিয়াহ'লে। তেতিয়া মই গম পালো যে মোৰ নামত এটা কেছ ৰেজিষ্টাৰ হৈছে। তাৰপিছত অচিয়ে কিন্তু ক'বলৈ ৰেডি নহয়। তাৰপিছতে মই মোৰ অধিবক্তাক ক'লো যে এনেকে মোৰ নামত এটা কেছ আহিছে, এনেকে কথা। ত' তাৰপিছতে অধিবক্তাই অচিৰ লগত কণ্টেক্ট কৰিব ট্ৰাই কৰিলে, অচিয়ে কেছৰ কথা একো নকয়। তাৰপিছত মোৰ আৰু এজন লয়াৰক মই ক'লো কোকৰাঝাৰ কোৰ্টৰ, তেখেতৰ নাম ডেংকু ব্ৰহ্ম। তেখেতে মোক সহায় কৰিলে আপোনাৰ চাৰ্টিফাই কপিটো ওলাবৰ কাৰণে। তেতিয়া মই গম পালো যে মানে অনাৰেবল ডেপুটি কমিশ্যনাৰ মিছ বৰ্ণালী ডেকা মেডামে মই জাষ্ট এটা হাঁহা ৰিয়েক্ট কৰাৰ কাৰণে তেখেতে মোৰ ওপৰত এটা FIR দিছে। ত' মই মানে আচৰিত পাইছো মানে যে আজি মই এটা ৰিয়েকশ্যন দিয়াৰ কাৰণে মই আজি ঢেকিয়াজুলিৰ পৰা কোকৰাঝাৰ কোৰ্টত আহিবলগীয়া হ'ল, মই বেইল ফাইল কৰিবলগীয়া হ'ল। ত' মানে নিজকে বহুত বহুত কিবা লাগিছে যে আজি DC এগৰাকীৰ কিমান কাম থাকিব পাৰে। মইতো একচুৱেলি মই গম পোৱা নাছিলো যে মই এজন DC বা IS অফিচাৰৰ কমেণ্টত এনেকুৱা ৰিয়েক্ট কৰি আছিলো বা কিবা কৰি আছিলো। ত' মই বহুত দুখ পাইছো মানে বস্তুটোত, যে আজি মানে এগৰাকী DC হৈ পিনে তেখেতে যে মোৰ নিচিনা এজন নৰ্মেল মানুহৰ ওপৰত যে এনেকুৱা এটা হেৰেছমেণ্ট কৰিলে যে মোক, এটা জাষ্ট ফৰ এ ৰিয়েকশ্যন। আজি কিমান ক'ত কিমানে ৰিয়েকশ্যন কৰি থাকে। আজি চাওক, তেখেত কোকৰাঝাৰতো DC আছিলে, এতিয়া মেডাম এতিয়া নলবাৰীৰ DC হয়। আজি এজন DCৰ ওচৰতো চবে ভাল কথা লৈ পেলাই নাযায়, কিমান অভিযোগ লৈ পেলাই যায়। তাৰমানে এতিয়া যদি কাইলৈ যদি তেখেতৰ ওচৰত কিমানে যদি বেয়া অভিযোগ লৈ পেলাই যায় বা কিবা লৈ পেলাই যায়, তেখেতে তেতিয়াহ'লে নৰ্মেল আজি যদি মোৰ নিচিনা এজন নৰ্মেল পাব্লিকৰ লগত যদি এনেকুৱা কৰিছে, তো বেলেগ নৰ্মেল পাব্লিকৰ লগতো চাগে তেখেতে আৰু কিবা কিবি কৰি পেলাব পাৰে। আচ্ছা, ঘটনা কি আছিলে যে যোনে কমেণ্ট দিছিলে, এই কমেণ্টটো কি আছিলে? আপুনি এতিয়া হাঁহিলে। 2023ৰ কথা মোৰ এতিয়া মনতে নাই। এতিয়া দাদা আপুনিও চাগে ফেচবুক কৰে, আপোনালোকে চবে চাগে ফেচবুক কৰে। 2023ত আপুনিও কিমান জেগাত কমেণ্ট কৰিছে, কিমান জেগাত লাইক কৰিছে, আপোনাৰো চাগে মনত নাই, মোৰো মনত নাই। মই জাষ্ট ইমানটো FIR চাই পেলাই মই গম পালো যে মই এটা ৰিয়েক্ট কৰিছিলো। সেইটোৰ পৰাই মোৰ নামত কেছ দিছে। কাৰ কমেণ্টৰ ওপৰত আপুনি ৰিয়েক্ট কৰিছে? হা, কোনে দিছিল কমেণ্টটো? মোৰ অধিবক্তাই কোৱা মতে মিষ্টাৰ নৰেশ বৰুৱাৰ নাম মানুহ এজনৰ কমেণ্টত বোলে মই ৰিয়েক্ট কৰিছো। এইটো কি ফটো আছিল নেকি কিবা? এইটো মই একো মনত নাই। 2023ৰ কথা। 2023ত যদি কেছটো হলে হয় তেতিয়াহ'লে বেলেগ কথা। 2023ত আৰু মই কমেণ্ট কৰাই নাই, কমেণ্টটো মই কৰা নাই। মই জাষ্ট বেলেগ এজনৰ কমেণ্টত মই ইমজি এটা দিছো, আৰু ইমজিও মই দিয়া নাই। মই জাষ্ট কমেণ্টত এই যে লাইক অপশ্যনত যে আপোনাৰ আজিকালি যে ওলাই যে হাঁহা ৰিয়েক্ট, সেইটোৱে কৰিছো মই। হাঁহাৰ কাৰণে আপুনি মই হাঁহাৰ কাৰণে আজি মই কোৰ্টত দৌৰিব লগা হ'ল। মই আজি হাঁহিছো কাৰণে মই আজি ইমানখিনি হেৰেছমেণ্ট পালো, তাকো এজন নৰ্মেল মানুহৰ পৰা নহয়, এজন DCৰ পৰা, হুই ইজ এ IS অফিচাৰ, ইমান ডাঙৰ মানুহৰ পৰা। হাঁহাই অপৰাধ হ'ল। মোৰ হাঁহাটোৱে আজি ডেটত মোৰ কাৰণে এটা অপৰাধ হ'ল। আৰু মই আজি হাঁহাৰ কাৰণে আজি মই ইমান কষ্ট পালো, ইমান হেৰেছমেণ্ট পালো। আজি মোৰ মা ঘৰত অকলে, মোৰ দেউতা ঢুকুৱা আজি 5 বছৰ হৈ গ'ল, মোৰ মাৰ গা বেয়া থাকে। আজি আপুনি বেল পালে? আজি মই বেল পালো। কেছ নম্বৰ আছিলে 153 কোকৰাঝাৰ কেছ, আৰু আণ্ডাৰ ছেকশ্যন IPC 120B 354D 1/2 500 509 আৰু IT Act 66 গোটেইখিনি কোৰ্টে আজি চাই পেলাই বেলৰ যোনখিনি নেচাৰ আছিলে বেলিবল আছিলে, আৰু মাননীয় CJM কোৰ্টৰ পৰা আজি বেল দিয়া হয় অমিত চক্ৰৱৰ্তী। আৰু এইখিনি আছিলে, আৰু ফেচবুকত কমেণ্ট লৈ পেলাই এইখিনি কেছ কৰা হৈছিলে তেওঁৰ ফালৰ পৰা। কেতিয়া FIR-টো কেতিয়া? FIR-টো দিয়া হৈছিলে আপোনাৰ 24/4/2023। তাত কমেণ্ট কোনোবা নৰেশ বৰুৱা নামৰ মানুহে কোনোবাই কমেণ্ট দিছিলে, তাত অমিত চক্ৰৱৰ্তীয়ে খালি হাঁহাৰ এটা ৰিয়েকশ্যন দিছিলে ফেচবুকত, সামাজিক মাধ্যমত, আৰু তাকে লৈ পেলাই তেওঁ FIR ৰুজু কৰে। আৰু সেই কেছৰ আজি আমি বেল ফাইল কৰিছো, যিহেতু কোকৰাঝাৰ পুলিচে তেওঁক বিচাৰি আছিলে অমিত চক্ৰৱৰ্তীক আজি 2 বছৰ পিছত, আৰু সেইকাৰণে আমি কোৰ্টত
আমি বেল ফাইল কৰি পেলাই আজি কোৰ্টে বেল দিয়ে আৰু চাৰ্টেন কণ্ডিশ্যন দিয়া হয় আৰু তাতেই থাকে কেছটো কাৰ নামত আৰু বেলেগ কেছটো আপোনাৰ 3জন একিউজ আছিলে, নৰেশ বৰুৱা, অমিত চক্ৰৱৰ্তী আৰু আব্দুল সুদ্দৰ চৌধুৰী, 3জনৰ নামত আছিলে। তাৰে আজি অমিত চক্ৰৱৰ্তীৰ নামত বিশেষকৈ ফেচবুক কমেণ্টছৰ ওপৰত হয় ফেচবুক কমেণ্ট কোনোবাই বেলেগে দিছিলে ফেচবুক কমেণ্ট। মোৰ যোনজন যাৰ কাৰণে মই বেল ফাইল কৰিলোঁ অমিত চক্ৰৱৰ্তী, তেওঁ খালি ফেচবুকত ৰিয়েকশ্যন এটা দিছিলে হাঁহিৰ, তেওঁ কোনো ধৰণৰ কমেণ্ট দিয়া নাছিলে, খালি হাঁহিৰ এটা ৰিয়েকশ্যন দিছিলে আৰু এই নৰেশ বৰুৱাৰ কমেণ্টত তাকে লৈ পেলাই কেছ ৰুজু হয় আৰু আজি বেল ফাইল কৰা হ'ল। হাঁহৰ কাৰণে দিছে নেকি? স্মাইলিং কৰাৰ কাৰণে? স্মাইলিং হাঁহাৰ কাৰণে দিছে, হাঁহিৰ যোনটো আমাৰ ইমজি থাকে তাত ফেচবুকত, সেইটো দিয়াৰ কাৰণে কেছ ৰুজু হয়। বৰ্ণালী ডেকা ডিচি আছিলে বৰ্তমান কোকৰাঝাৰৰ? হয় তেতিয়া তেওঁ ডিচি আছিলে বুলি গম পালো এই কোকৰাঝাৰৰ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।